তোমালোকে ইয়াৰ আগৰ ভিডিঅ'ত সমকোণ আৰু সৰল কোণৰ বিষয়ে জানিলা 90 ডিগ্ৰী কোণটো কেনেকুৱা ধৰণৰ কোণটো কোৱা হয় সমকোণ আৰু 180 ডিগ্ৰী কোণটো কোৱা হয় সৰল কোণ এতিয়া আমি জানোচোন আহা কোণৰ বাকি তিনিটা প্ৰকাৰৰ বিষয়ে যিবোৰ কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু তেনেকুৱা কোণবোৰক কোৱা হয় সূক্ষ্ম কোণ 0তকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হোৱা কোণবোৰক কোৱা হয় সূক্ষ্ম কোণ যেনে ধৰি লোৱা 30 ডিগ্ৰী 40 ডিগ্ৰী আকৌ যিবোৰ কোণ এই 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু তেনেকুৱা কোণবোৰক কোৱা হয় স্থূল কোণ যেনে ধৰি লোৱা 120 130 সেইবোৰ আৰু এই উল্টাফালে যিটো কোণৰ সৃষ্টি হৈছে এইটো চোৱা এটা উল্টাফালেও কোণৰ সৃষ্টি হয় যিটো 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু এনে ধৰণৰ কোণবোৰক কোৱা হয় প্ৰবৃদ্ধ কোণ বা প্ৰত্যাৱৰ্তী কোণ প্ৰবৃদ্ধ কোণৰ উদাহৰণ হ'ল যেনে ধৰি লোৱা 260 270 320 ইত্যাদি আহাচোন আজি আমি এই কোণবোৰৰ জোখ কিদৰে লোৱা হয় তাৰ বিষয়ে তোমালোকক দেখাওঁ মই এটুকুৰা বৃত্তাকাৰ কাগজ কাটি উলিয়াই লৈছো তোমালোকে মোৰ দৰে উলিয়াই ল'ব পাৰা এতিয়া চাবা এই বৃত্তাকাৰ কাগজটুকা মই এটা ভাঁজ দিম দেখিলানে এটা অৰ্ধ বৃত্তাকাৰ ৰূপ ল'লে মই এইটোক আকৌ এবাৰ ভাঁজ দিম এতিয়া চোৱা এইটো দেখাত এটা সমকোণৰ দৰে লাগিছে নে হয় না তোমালোকে যে পাই আহিছিলা সমকোণটো এইটো কিমান হ'ব আমাৰ এই আঁচডালত কিমান হ'ব এক সমকোণ হয় না 1/4 এটা আৱৰ্তনৰ এয়া 1/4 চাৰিভাগৰ এভাগ এই গোটেই ৰাউণ্ডটো কোৱা হয় এক আৱৰ্তন এইটো চাৰিভাগৰ এভাগ এইটো কোণত কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী এই 90 ডিগ্ৰীটো মই আকৌ এটা ভাঁজ দি দিওঁ এইটো 90 ডিগ্ৰী ইয়াৰ আধা কিমান হ'ব 90 ডিগ্ৰী আধা কিমান 45 ডিগ্ৰী হয় না 90 আধা 45 বুজি পালানে এইটো কিমান হ'ব 90 ডিগ্ৰী মেলি দিওঁ 90 ডিগ্ৰী লগত যদি 45 যোগ দি দিওঁ এইটো কিমান হ'ব কিমান হ'ব 135 ডিগ্ৰী তাৰমানে এইটো কোণত কিমান আছে এডাল 90 হয় না এইটো কিমান ডিগ্ৰী হ'ব এইটো 135 এই গোটেই কোণটো কিমান হ'ব 135 এইটোত কিমান 45 এইটো ডিগ্ৰী 45 এইটো 90 প্লাস 45 কিমান হ'ব 135 এই গোটেইটোত কিমান হ'ব দুটা সমকোণ আছে বা এটা সৰল কোণ আছে 180 ডিগ্ৰী বুজি পালানে এইটো হ'ব 90 ডিগ্ৰী এইটো হ'ব 45 ডিগ্ৰী ইয়াৰো আধা আমি কৰিব পাৰো ইয়াৰ আধা কৰিলে 45 আধা হলে কিমান হ'ব 22.5 ডিগ্ৰী বুজি পালানে এইটো 45 এইটো 90 ডিগ্ৰী এক সমকোণ মেলি দিলে এইটো কিমান হ'ব 135 আৰু এইটো মেলি দিলে 180 তোমালোকে এটা মোটামুটি কোণ জোখা যন্ত্ৰ নিজে বনালাই আহাচোন আমি কোণমান যন্ত্ৰ সহায়ত কিদৰে জোখা হয় চাওঁ তোমালোকে এডাল চিনি পোৱা এডালৰ নাম কি আমাৰ জ্যামিতি বাকচত থাকে যে কোণমান যন্ত্ৰ আৰু ইংলিছত কি কোৱা হয় প্ৰটেক্টৰ এডাল ভালকে চোৱা এটো ইয়াৰ বিন্দু মূল বিন্দু ইয়াৰ পুনে পুনে এটো কিমান 90 ডিগ্ৰী হয় না মই যদি কোণটা জুখো এফালে কোণটা জুখিলে এই শূন্য পা যাব লাগিব 0 50 60 70 80 এয়া 90 বুজি পালানে আকৌ এফালে যদি কোণটো জুখো তেতিয়াহলে মই ইয়াৰ শূন্য পা যাব লাগিব এই 180 পা গলে নহব তোমালোকে কি কৰা বেছিভাগে কেতিয়াবা কি কৰি দিয়া এইফালৰ পা জুখি দিয়া এটো এইফালৰ পা জুখিলে ভুল হ'ব এটো চোৱা এইফালৰ পা যেতিয়া আমি কোণটো জুখিব লাগিব ইয়াৰ শূন্য পা জুখিব লাগিব 0 10 20 কে এই ধৰণে জুখিব লাগিব এই লাইনটোৰ কাৰণেহে এই শূন্যৰ পৰা গন্তি কৰিব লাগিব যেতিয়া কোণটা জুখিবা শূন্য বা গন্তি কৰিব লাগিব ইয়াৰ লাইনডাল এই লাইনডালৰ লগত মিলাই ল'ব লাগিব কোণৰ লাইনডাল আৰু এই বিন্দুটো মূল বিন্দুটো মিলাই ল'ব লাগিব এতিয়া চাও মই প্ৰথমতে এই কোণটো জুখি দেখাইছো এই বিন্দুটো ইয়াৰ বিন্দুৰ লগত মিলাম
কলা লাইনডালে এডালে মিলিব লাগিব যিডাল কলা লাইন দেখাইছিলোঁ এডালে মিলিব লাগিব এতিয়া লাইনডালে মিলাই ল'লোঁ এই কলা যিটো বিন্দু দেখাইছিলোঁ এই বিন্দুতে মিলাই ল'লোঁ এই লাইনডাল মিলাই ল'লোঁ এতিয়া 0 পৰা গন্তি কৰি যাওঁ 0 10 20 30 40 50 60 এই কোণটো মান কিমান পালোঁ মই 60 ডিগ্ৰী বুজি পালানে এতিয়া আমি আহিম এইটো কোণ কিদৰে জুখে এইটো এটা স্থূল কোণ আমি ইয়াক কিদৰে জুখিম এইটো এফালে মুখ কৰি আছে এইটো ইফালে আছিলে এইটো এফালে আছে উল্টাকে আছে ইয়াৰ কি কৰিম এই পইণ্টটো কোণটো চুকটোত মিলাই ল'ম বুজি পালানে ইয়াত আঁচডাল আছে দেখিছানে এইটো এই চুকটোত মিলাই ল'ম এই চুকটোত মিলাই ল'ম আৰু এই লাইনডাল কোণৰ লাইনডালৰ লগত মিলাই ল'ব লাগিব তাৰ পৰা 0 পৰা গন্তি কৰি যোৱা এইটো কিমান পালোঁ 125 ডিগ্ৰী এইটো কোণৰ মান 125 ডিগ্ৰী বুজি পালানে কোণ জুখিব পাৰিবা এতিয়া আমি জানো আহা লম্ব ৰেখা কাক বোলে যেতিয়া এডাল ৰেখাৰ ওপৰত অন্য এডাল ৰেখা এনেধৰণে কটাকটি কৰে যাতে ইহঁতৰ মাজত এটা সমকোণ সৃষ্টি হয় তেতিয়াহ'লে ইয়াক কোৱা হয় লম্ব ৰেখা ৰেখা দুডালক কোৱা হ'ব লম্ব ৰেখা বুজি পালানে লম্ব ৰেখা এতিয়া চোৱা AB এডাল ৰেখা তাৰ ওপৰত M এনে কটাকটি কৰিছে M টো যদি এই বিন্দুটো AB ৰ মধ্যবিন্দু হয় মানে মাজৰ বিন্দুটো এই মাজৰ বিন্দুটোৰ মাজে যদি এই লম্ব ৰেখাডাল যায় তেতিয়াহ'লে এই লম্বডালক কোৱা হ'ব লম্ব সমদ্বিখণ্ডক গম পালানে তোমালোকে পৰৱৰ্তী বছৰবোৰত ইয়াৰ বিষয়ে ভালকৈ গম পাবা এতিয়া তোমালোকে অকল পৰিচয়টো হৈছে আৰু এটা কথা মনত ৰাখিবা যেতিয়া তোমালোকক কোৱা হ'ব যে এডাল ৰেখাৰ ওপৰত আনডাল ৰেখাৰ লম্ব তেতিয়াহ'লে তোমালোকে নিজে নিজে গম পায়ে যাবা যে কোন ইয়াৰ মাজৰ কোণটো হ'ব 90 ডিগ্ৰী মই এইটো লেছনৰ আৰু কিছুমান ভিডিঅ' দি থৈছোঁ তোমালোকে যদি চোৱা নাই মই ওপৰত লিংকটো দি দিম তোমালোকে ইয়াত ক্লিক কৰিলে বাকি ভিডিঅ'বোৰ চাব পাৰিবা আহাচোন আজি আমি ত্ৰিভুজৰ বিষয়ে আলোচনা কৰোঁ ABC এটা ত্ৰিভুজ কাক বোলে তিনিডাল কটাকটি কৰা ৰেখাই সৃষ্টি কৰা আবদ্ধ ক্ষেত্ৰক ত্ৰিভুজ বোলে এইটো এটা ত্ৰিভুজ এই তিনিডাল ৰেখাই কটাকটি কৰা ক্ষেত্ৰক ত্ৰিভুজ বোলে ইয়াৰ বাহু কোনটা হ'ল AB AC BC এই তিনিডাল হ'ল ইয়াৰ বাহু ABC এইটো হ'ল ত্ৰিভুজৰ শীৰ্ষবিন্দু এইকেইটা আৰু এইকেইটা হ'ল ত্ৰিভুজৰ কোণ A কোণ B কোণ C কোণ ত্ৰিভুজৰ প্ৰকাৰসমূহ চাওঁ আহা বাহু হিচাপে ত্ৰিভুজৰ তিনিটা প্ৰকাৰ হয় নাই এক নম্বৰ প্ৰকাৰ হ'ল সমবাহু ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ তাৰ মানে ইয়াৰ তিনিডাল বাহু সমান AB BC আৰু AC সমান আৰু দুই নম্বৰটো হ'ল সমদ্বিবাহু ত্ৰিভুজ XYZ এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ XY আৰু XZ বাহু দুডাল সমান তিনি নম্বৰটো হ'ল বিষমবাহু ত্ৰিভুজ যিটো ত্ৰিভুজৰ প্ৰতিডাল বাহু অসমান এডাল বাহু ইডাল বাহুৰ লগত নিমিলে তেনেকুৱা ত্ৰিভুজক কোৱা হয় বিষমবাহু ত্ৰিভুজ কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰসমূহ হ'ল এক নম্বৰ হ'ল সূক্ষ্মকোণী ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ কোণবোৰ 90 ডিগ্ৰীতকৈ সৰু এই কোণবোৰ 90 ডিগ্ৰীতকৈ সৰু তেনেকুৱা ত্ৰিভুজক কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ আকৌ চাবা দুই নম্বৰ প্ৰকাৰটো হ'ল সমকোণী ত্ৰিভুজ যিটো ত্ৰিভুজৰ এটা কোণ সমকোণ হয় এইটো সমকোণ এটা কোণ সমকোণ হয় তেনেকুৱা ত্ৰিভুজক কোৱা হয় সমকোণী ত্ৰিভুজ তিনি নম্বৰ হ'ল স্থূলকোণী ত্ৰিভুজ যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ স্থূলকোণ হয় তেনেকুৱা ত্ৰিভুজক কোৱা হয় স্থূলকোণী ত্ৰিভুজ এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ এনেকুৱা ত্ৰিভুজক কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ চতুৰ্ভুজ চাৰিডাল বাহুৰে আগুৰা ক্ষেত্ৰক চতুৰ্ভুজ বোলে ABCD এটা চতুৰ্ভুজ AB BC CD আৰু DA হ'ল ইয়াৰ বাহু কোণ কেইটা কি A কোণ B কোণ C কোণ D কোণ A কোণ মানে আমি কেনেকৈ ক'ম DAB B কোণ বুলি কেনেকৈ ক'ম ABC এতিয়া শীৰ্ষবিন্দুকেইটা হ'ল ABCD এইকেইটা হ'ল ইয়াৰ শীৰ্ষবিন্দু এতিয়া চাবা এই যে মাজে মাজে জইন হৈছে এই BD ৰেখাডাল আৰু AC ৰেখাডাল
এইকেইডালক কোৱা হয় কৰ্ণ। আহাচোন আমি চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰবোৰৰ বিষয়ে গম পাওঁ। ABCD এটা চতুৰ্ভুজ হয়নে? চাৰিডাল বাহুৰে আগুৰি আছে, গতিকে ই এটা চতুৰ্ভুজ। যেতিয়া এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু ইয়াৰ মাজৰ এটা কোণৰ মান যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এই চতুৰ্ভুজটো কোৱা হয় আয়ত। বুজি পালানে? এডালে সমান আৰু সমান্তৰাল, লগত একেধৰণে BC আৰু DA সমান আৰু সমান্তৰাল, আৰু ইহঁতৰ মাজৰ কোণবোৰ 90 ডিগ্ৰী। এইটো চতুৰ্ভুজৰ নাম হ'ল আয়ত। আকৌ চাবা PQRS এটা চতুৰ্ভুজ। ইয়াৰ প্ৰতিডাল বাহু ইডাল সিডালৰ লগত সমান, লগতে ইয়াৰ মাজৰ এটা কোণ কি কৰি আছে, ইয়াৰ মাজৰ কোণবোৰ হ'ল 90 ডিগ্ৰী। এনেকুৱা ধৰণৰ চতুৰ্ভুজবোৰক কোৱা হয় বৰ্গ। বৰ্গ এটা আয়তো হ'ব হয় নাই? আয়তৰ চৰ্তবোৰ পূৰণ কৰিছে, কাৰণ ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, লগতে এইটো কোণৰ মান 90 ডিগ্ৰী। এইটো এটা চতুৰ্ভুজ MNOP। যেতিয়া এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয়, তেতিয়াহ'লে ইয়াক কোৱা হয় সামান্তৰিক। বুজি পালানে? আয়তটোৰ নিচিনাই আয়তটোত মাজৰ কোণটো 90 ডিগ্ৰী হ'ব লাগে, ইয়াত 90 ডিগ্ৰী বুলি কথা নাই। সমান আৰু সমান্তৰাল হ'লে সামান্তৰিক হ'ব, গতিকে আয়তটো এটা সামান্তৰিকো হয়। একেটা ধৰণে যদি এটা সামান্তৰিকৰ গোটেইকেইডাল বাহু সমান, এডাল বাহু গোটেইবোৰ সমান আৰু সমান্তৰাল হয়, তেতিয়াহ'লে এইবোৰক কোৱা হয় ৰম্বাস। বুজি পালানে? আমাৰ বৰ্গটো এটা ৰম্বাস হ'ব, কাৰণ বৰ্গৰো বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, কিন্তু ৰম্বাসটো বৰ্গ নহয়। সেইদৰে সামান্তৰিকটো আয়ত নহয়। PQRS এটা ট্ৰেপেজিয়াম। যেতিয়া এটা চতুৰ্ভুজৰ এযোৰ বাহু সমান্তৰাল হয়, তেতিয়া তাক ট্ৰেপেজিয়াম বুলি কয়। গতিকে আমাৰ সামান্তৰিকটো এটা ট্ৰেপেজিয়াম, কিন্তু ট্ৰেপেজিয়ামটো আমাৰ সামান্তৰিক নহয়। তোমালোকে ইতিমধ্যে ত্ৰিভুজৰ বিষয়ে গম পালা। তিনডাল বাহুৰে আগুৰা ক্ষেত্ৰক ত্ৰিভুজ বোলে হয় নাই? বাহু মানে ভুজ, বাহু আৰু ভুজ একেটা ৱৰ্ডে। তিনিডাল কাৰণে ত্ৰিভুজ, ইংলিছত কোৱা হয় ট্ৰায়েংগল। আৰু চাৰিডাল বাহু হোৱাৰ লগে লগে কি হ'ব? চতুৰ্ভুজ, ইংলিছত কোৱা হয় কোৱাড্ৰিলেটাৰেল। এই দুটা বিষয়ে তোমালোকে গম পালা। আহাচোন আমি অন্যান্য বহুভুজৰ বিষয়ে গম পাওঁ। যেতিয়া এটা বহুভুজৰ 5ডাল বাহু হয়, এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল বাহু হ'লে ইয়াক কোৱা হয় পঞ্চভুজ, ইংলিছত কোৱা হয় পেণ্টাগন। যেতিয়া এটা বহুভুজৰ 6ডাল বাহু থাকে, এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল বাহু থাকে, তেনেকুৱা ধৰণৰ বহুভুজক কোৱা হয় ষড়ভুজ, ইংলিছত কোৱা হয় হেক্সাগন। বুজি পালা নহয়? 6ডাল বাহু, গতিকে ইয়াক কোৱা হয় ষড়ভুজ। যেতিয়া এটা বহুভুজৰ 8ডাল বাহু থাকে, এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল, এনেকুৱা বহুভুজক কোৱা হয় অষ্টভুজ, ইংলিছত কোৱা হয় অক্টাগন। আহাচোন আমি এতিয়া সুষম বহুভুজ মানে কি গম পাওঁ। যেতিয়া এটা বহুভুজৰ প্ৰতিডাল বাহু সমান হয়, তাক সুষম বহুভুজ বুলি কোৱা হয়। এতিয়া চাবা সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে ইয়াৰ তিনিডাল বাহু সমান, গতিকে ই এটা সুষম বহুভুজৰ উদাহৰণ। আৰু আকৌ চাবা বৰ্গৰ 4ডাল বাহু সমান, গতিকে ই এটা সুষম বহুভুজ,